আজি হৈছে 15 জানুৱাৰী। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব বুলি আশা কৰিলোঁ। তো প্ৰথমটো খবৰ হৈছে মিয়াৰ ওচৰত আত্মসমৰ্পণ। তো মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰিলে বুলি কৈছে তেনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াই। গৌৰৱ গগৈ ডাঙৰীয়াই মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰিলে এনেদৰে জনাইছে, মন্তব্য ৰাখিছে পীযুষ হাজৰিকা ডাঙৰীয়াই। মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যে মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰিলে গৌৰৱ গগৈ ডাঙৰীয়া। এতিয়া যিহেতু 26 নিৰ্বাচন আহি আছে আৰু এইখিনি ক্ষেত্ৰত দেখা যায় এনেদৰে শাসকীয় আৰু বিজেপিৰ যি দল, শাসকীয় দল আৰু বিৰোধীৰ মাজত, কংগ্ৰেছৰ দলৰ মাজত এইখিনি তেনেদৰে মতানৈক্য দেখা যায় আৰু এইখিনি ক্ষেত্ৰত কোৱা গৈছে যে মিয়াৰ ওচৰত আত্মসমৰ্পণ গৌৰৱ গগৈ ডাঙৰীয়া। তেনেদৰে সেইখিনি কৈছে পীযুষ হাজৰিকা ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে বিলাসীপাৰাৰ খুদিগাঁৱত সৌৰশক্তি প্ৰকল্পৰ উদ্বোধন মুখ্যমন্ত্ৰী মহোদয়। মুখ্যমন্ত্ৰী মহোদয়ে বিলাসীপাৰাৰ খুদিগাঁৱত সৌৰশক্তি প্ৰকল্প উদ্বোধন কৰে আৰু এইখিনি ক্ষেত্ৰত আজি বিভিন্ন কাৰ্যসূচীত তেনেদৰে অংশগ্ৰহণ কৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিলাসীপাৰাৰ খুদিগাঁৱত সৌৰশক্তি প্ৰকল্প উদ্বোধন তেনেদৰে আজি কৰে। নেক্সটটো খবৰ হৈছে আজি পহিলা মাঘ। আজি হৈছে পহিলা মাঘ আৰু লোকে লোকাৰণ্য হৈ পৰিছে তীৰ্থনগৰী হাজো। হাজোত লোকে লোকাৰণ্য হৈ পৰিছে হাজোত। যিহেতু আজি পহিলা মাঘ আৰু আজি পহিলা মাঘৰ দিনাখনিয়ে লোকে লোকাৰণ্য হৈ পৰিছে হাজো তীৰ্থনগৰী হাজোত তেনেদৰে ভিৰ দেখা গৈছে। নেক্সট খবৰ হৈ গৈছে গৌৰৱ গগৈয়ে ৰেজাউল কৰিমক হিৰো হোৱাৰ সুযোগ দিলে। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই হেনো ৰেজাউল কৰিমক হিৰো হোৱাৰ সুযোগ দিলে এনেদৰে মন্তব্য ৰাখিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইখিনি ক্ষেত্ৰত তেওঁ নিজেই পদত্যাগ কৰাৰ আগতে তেওঁক বহিষ্কাৰ কৰিব লাগিছিল দলৰ পৰা আৰু এইখিনি ক্ষেত্ৰত যি পদক্ষেপ নিজেই ল'লে এইখিনি। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই ৰেজাউল কৰিমক হিৰো হোৱাৰ সুযোগ দিলে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু আজি কিবা এটা কৈছে তেনেহ'লে কাইলৈ আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চয় সেইখিনি মন্তব্য আগবঢ়াব আৰু তাৰ সেইখিনি প্ৰত্যুত্তৰ দিয়া হ'ব বা সেইখিনি দিয়ে আৰু আমি সেইখিনি দেখি আহিছোঁ। নেক্সটটো খবৰ হৈছে মই নিজে কংগ্ৰেছত যোগদান কৰিবলৈ যোৱা নাছিলোঁ। তো এটা তেনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য দিছে যে মই নিজে কংগ্ৰেছত যোগদান কৰা নাছিলোঁ এনেদৰে জনাইছে ৰেজাউল কৰিম চৰকাৰ। তো ৰেজাউল কৰিম চৰকাৰে তেনেদৰে জনাইছে যে মই নিজে কংগ্ৰেছত যোৱা নাছিলোঁ যোগদান কৰিবলৈ আৰু এইখিনি ক্ষেত্ৰত তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে বিলাসীপাৰাত মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যসূচী আৰু বিলাসীপাৰাত যিহেতু মই ভিডিঅ' প্ৰথমতে আপোনালোকক কৈছে পইণ্টটোত যে বিলাসীপাৰাত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সৌৰশক্তি প্ৰকল্প উদ্বোধন কৰে আৰু তাৰ সমান্তৰালকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিলাসীপাৰাত মুখ্যমন্ত্ৰী মহোদয়ে মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰে। যি 10,000 টকাৰ চেক সেইখিনি চেক বিতৰণ কৰে আৰু এই কাৰ্যসূচী যিহেতু চলিয়ে থাকিব। এই জানুৱাৰী মাহতে শেষ হোৱাৰ সম্ভাৱনা আছে আৰু পূৰ্বে নিৰ্ধাৰিত অনুসৰি যি সমষ্টি যেনেদৰে দিয়া হ'ব বুলি কৈছিলে তেনেদৰে আজি বিলাসীপাৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি 10,000 টকা মহিলাসকলক দিয়ে সেইখিনি চেক বিতৰণ কৰে। নেক্সটটো খবৰ হৈছে আজি বাগৰুম্বা নৃত্যক লৈ মন্ত্ৰী বিমল বৰাৰ সংবাদমেল সম্বোধন। তো যিহেতু 17 জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত তেনেদৰে বাগৰুম্বা তেনেদৰে নৃত্য প্ৰদৰ্শন কৰা হ'ব আৰু এইবাৰ বিহু ঝুমুৰৰ পাছত বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰ তেনেদৰে প্ৰতিষ্ঠা কৰিব আৰু বিশ্বক তেনেদৰে চিনাকি কৰাৰ সংকল্পৰে। তো আজি এইখিনি ক্ষেত্ৰত দেখা গৈছে যে আজি বাগৰুম্বা নৃত্যক লৈ মন্ত্ৰী বিমল বৰাৰ সংবাদমেল সম্বোধন তেনেদৰে সেইখিনি তেওঁ কৰিছে। নেক্সট খবৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰু জামুগুৰি হাটত এতিয়া ব্যাপক প্ৰস্তুতি। তো যিহেতু শংকৰদেৱ সংঘৰ অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু তাৰ বাবে জামুগুৰি হাটত এতিয়া ব্যাপক প্ৰস্তুতি চলিছে। তো তেনেদৰে সেইখিনি ভকতসকলক তেনেদৰে আদৰণি জনাবলৈ মুঠৰ ওপৰত এতিয়া ব্যাপক প্ৰস্তুতি তেনেদৰে চলি আছে। নেক্সট খবৰ হৈছে যিহেতু মই কৈছোঁৱে যে 17 জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব আৰু দুদিনীয়া কাৰ্যসূচীৰে তেওঁ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এতিয়া বহুতটা মাজত বেছি দিন নাই, কেইটামান দিন আছে আৰু সেইবাবে এইখিনি তীব্ৰ প্ৰস্তুতি তেনেদৰে চলাই থকা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি তদাৰক কৰি আছে ক'ত কেনেদৰে কি কৰিব পাৰি আৰু এইখিনি ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু আহিবই আৰু মাজত মাত্ৰ এটা দিন বুলি ক'ব পাৰি। নেক্সট খবৰ হ'ল মিচিং যুৱ মহোৎসৱত আহিব গৃহমন্ত্ৰী ডাঙৰীয়া আহিব। মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু গৃহমন্ত্ৰী ডাঙৰীয়া আহিব আৰু তাৰ লগতে শচীন তেণ্ডুলকাৰ দেৱো তেনেদৰে আহিব এই মিচিং যুৱ মহোৎসৱত। তো মিচিং যুৱ মহোৎসৱত তেনেদৰে অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী ডাঙৰীয়া আৰু লগতে শচীন তেণ্ডুলকাৰো আহিব।
নেক্সট খবৰ হৈছে 8,000 শিল্পীলৈ পৰিৱেশন কৰিব 8,000 শিল্পীয়ে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য এনেদৰে জনাইছে বিমল বৰা ডাঙৰীয়াই জনাইছে যে যি বাগুৰুম্বা 17 তাৰিখে তেনেদৰে সেইখিনি প্ৰদৰ্শন হ'বলৈ গৈ আছে তাত 8,000 শিল্পীয়ে পৰিৱেশন কৰিব বুলি তেনেদৰে জনাইছে মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই নেক্সট খবৰ হৈছে বাগুৰুম্বাক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ প্ৰয়াস তো বাগুৰুম্বাক এটা গোটেই বিশ্বতে জিলিকাই তোলাৰ প্ৰয়াস কৰা হৈছে এইখিনি ক্ষেত্ৰত বিমল বৰা ডাঙৰীয়াই তেনেদৰে জনাইছে আৰু এইখিনি ক্ষেত্ৰত তীব্ৰ প্ৰস্তুতি চলি আছে ৰিহাৰ্চেল হৈ আছে আৰু এইখিনি এই যি বাগুৰুম্বাক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ প্ৰয়াস কৰা হৈছে বুলি কৈছে নেক্সট খবৰ হৈছে 10 ফেব্ৰুৱাৰীৰ ভিতৰত সকলো নিযুক্তি সম্পূৰ্ণ হ'ব তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যি নিযুক্তি প্ৰক্ৰিয়া অসম আৰক্ষীৰ পৰা আৰম্ভ কৰি এডিআৰলৈকে বা শিক্ষা বিভাগৰ যি স্বাস্থ্য বিভাগকে আদি কৰি সকলোখিনি যি নিযুক্তি তেনেদৰে হৈ গৈছে আৰু এতিয়া অহা 10 ফেব্ৰুৱাৰীৰ ভিতৰত সকলো নিযুক্তি সম্পূৰ্ণ কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে 10 ফেব্ৰুৱাৰীতকৈ বহুত বেছি দেৰি নাযায় আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰতে সকলো নিযুক্তি তেনেদৰে সম্পূৰ্ণ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে নেক্সট খবৰ হৈছে পবিত্ৰ মাৰ্ঘেৰিটা পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচন খেলি জয়ী হৈ দেখুৱাবলৈ প্ৰত্যাহ্বান তো পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচন খেলি জয়ী হৈ দেখুৱাবলৈ প্ৰত্যাহ্বান অখিল গগৈ ডাঙৰীয়া তো অখিল গগৈ ডাঙৰীয়াই কৈছে যে পবিত্ৰ মাৰ্ঘেৰিটাই পঞ্চায়তৰ এজন ৱাৰ্ড মেম্বাৰ হৈ পিনে নিৰ্বাচন খেলি দেখুৱাওক বা জয়ী হৈ দেখুৱাওক তো তেতিয়া আমি সেইখিনি দেখা যাব কেনেকুৱা ধৰণৰ কি হয় এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে নেক্সট খবৰ হৈছে টিউটৰসকলৰ সমস্যা সমাধান কৰিব লাগে তো এতিয়া টিউটৰসকলে যি তেনেদৰে তেওঁলোকে দাবী জনাইছিলে বা তেওঁলোকৰ যি সমমৰ্যাদাৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি কৰি আছিলে যে অতি সোনকালে এই শিক্ষাগুৰুসকলে এইখিনি ব্যৱস্থাটো অতি সোনকালে কৰি দিব লাগে কাৰ্যকৰী কাৰণ কেলে এই শিক্ষাগুৰুসকলে আজি বছৰ দিন তেনেদৰে কিমানখিনি এটা দৰমহাই তেওঁলোকে নিজৰ ঘৰখন চলাই নিবলগীয়া হৈছে আৰু এইখিনি ক্ষেত্ৰত টিউটৰৰ শিক্ষাগুৰুসকলে জনাইছে যে সমাধান কৰি দিব লাগে অতি সোনকালে নেক্সট খবৰ হৈছে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া যি ভেঞ্চাৰ বিদ্যালয়সমূহ আছে ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ প্ৰক্ৰিয়াক লৈ অৰ্থাৎ যি পৰ্টেল খুলি দিয়াৰ কথা কৈছিল এইখিনি অতি সোনকালে পৰ্টেল মুকলি কৰি দিয়াৰ কথা এইখিনি তেনেদৰে জনাইছে শিক্ষক সমাজে তো কথাটো হ'ল যে এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া এটা পৰ্টেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কথা কৈছিলে আৰু অতি সোনকালে এই পৰ্টেলটো মুকলি কৰি দিয়াৰ কথাও তেনেদৰে সেইখিনি কথাটো কৈছে আৰু যেহেতু বিহু পাছতে আত্মনিৰ্ভৰশীল আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যি জিলা ভিত্তিত তেনেদৰে পৰ্যায়ক্ৰমে দিয়াৰ কথা কৈছিলে এইখিনি অতি সোনকালে তেনেদৰে লিষ্ট প্ৰকাশ পাবলৈ গৈ আছে এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি তো এইখিনি ক্ষেত্ৰত অতি সোনকালে এটা ভাল খবৰ ওলাবলৈ গৈ আছে নেক্সট খবৰ হৈছে লাখপতি বাইদেউ যি আঁচনি চেক বিতৰণ এইখিনি কাৰ্যসূচী সম্পূৰ্ণৰূপে হৈ গৈ আছে আৰু অলপ দিনৰ পাছতে এইখিনি প্ৰক্ৰিয়া সামৰণি পৰিব আৰু প্ৰায় বহুত বেছি সমষ্টি নাইগৈ তেনেকৈ অলপ কেইটামান সমষ্টি আছেগৈ তো এই জানুৱাৰী মাহতে এইখিনি লাখপতি বাইদেউৰ এই যি 10,000 টকাৰ চেক বিতৰণ এইখিনিও তেনেদৰে সমাপ্ত হ'বলৈ গৈ আছে আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰি আছে সো আজিৰ ভিডিঅ'টোত এইখিনি আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ' তেওঁলোক পোৱা আশাৰে আজিলৈ বাই